হেল্ল' গুড মৰ্ণিং এভৰিৱান। আমি আজি আহিছিলোঁ এইফালে এয়া গ্ৰাম্যানুভূতিলৈ। আপোনালোকে নিশ্চয় শুনিয়ে আছে লখিমপুৰ এখন টুৰিষ্ট প্লেচ গ্ৰাম্যানুভূতি। এজন ব্যক্তিয়ে নিজৰ ঘৰতে এনেদৰে এখন ধুনীয়াকৈ গাঁৱৰ এটা অনুভূতি ল'ব পৰাকৈ এখন ধুনীয়া প্লেচ বনাইছে আৰু বহুত বেছি ধুনীয়া লাগিলে ইয়াতে আহি। একদম গাঁৱৰ অঞ্চলৰ বহুতো পুৰণা বস্তু আপোনালোকে নেদেখা বা আগতে দেখা কিন্তু এতিয়া নাইকিয়া হৈ যোৱা কিছুমান বস্তু দেখিবলৈ পাব। এইফালে ইয়াত দেখিছে এইটো হ'ল টেপ ৰেকৰ্ডাৰ আৰু এইফালে এইটো টিভি আৰু এইফালে এইটো ৰেডিঅ'। আৰু ইয়াতে আপোনালোকে যদি ধুনীয়াকৈ কাৰোবাৰ ব্যক্তিৰ কিতাপ পঢ়াৰ ইচ্ছা আছে তেন্তে ইয়াতে পঢ়িব পাৰিব। আৰু এইফালে ইয়াতে দেখিছে হনুমানে ধুনীয়াকৈ খেলিবলৈ বুলি লৈছে আৰু ইয়াতে এৰাতিৰ কাৰণে কিন্তু আপোনালোকে থাকিব পাৰিব দেই। আৰু এইফালে এয়া মিউজিয়াম, মানে তাতে আপোনালোকে ধুনীয়াকৈ আগৰ পুৰণিকলীয়া বস্তু কিছুমান ইয়াতে দেখিবলৈ পাব। টেলিফোন কিবা কিবি এনেধৰণৰ বস্তুবিলাক আপোনালোকে দেখিবলৈ পাব। নিশ্চয়কৈ তালৈ এবাৰ যাব। আৰু তাৰ পাছতে হনুমানে আহি শহাপহুকেইটা মৰম কৰিবলৈ হ'লে। পিছে তাৰ আকৌ এটাৰ নাম দিলে মৰমেই দেই হনুমানে। আৰু এইফালে দীপাংকৰ দা, মানে আমাৰ লগত দীপাংকৰ দাহঁতো গৈছিল। আৰু এইফালে আমি ওলাই আহিবলৈ বুলি ল'লোঁ, কিন্তু ওলাই অহাৰ আগতে এটা কথা কৈ থওঁ দেই, ইয়ালৈ যদি আপোনালোকে যাবলৈ হয় 20 টকাহে টিকেট মাত্ৰ, বেছি নহয়, আপোনালোকে নিশ্চয় যাব পাৰিব। আৰু তাৰ পাছতে আমি এয়া আহি পালোহি ধেমাজিত মানে দীপাংকৰ দাহঁতৰ বায়েকৰ ঘৰ, তাতে আহি পালোহি। আৰু তাৰ পাছতে আহি এয়া দীপাংকৰ দাহঁতৰ ঘৰত ভাত খালোহি। আৰু বৌয়ে ইমান ধুনীয়াকৈ ভাত বনাই মেলি দিলে, খাই মেলি উঠি যাবলৈ বুলি ওলালোঁ। ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। অ'কে।